বিশ্বজিৎ আৰু সৌমেন বাহিনীৰ লুণ্ঠনৰ ন তথ্য পোহৰলৈ আহিছে। সন্দেহজনক কৰ্মচাৰীক পাৰিতোষিক প্ৰদানৰ নামত হৰাট কৰা হৈছিল কোটি কোটি টকা। এয়া আন এক কেলেংকাৰী দুৰ্নীতিৰ চৰ্দাৰ বিশ্বজিৎ দৈমাৰী। তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আছিল তাৰে বহু তথ্য এতিয়া পোহৰলৈ আহিছে। 5 বছৰত 100 কোটি টকা লুণ্ঠনৰ অভিযোগ আছে। বিধানসভা সচিবালয়ত অবৈধভাৱে আত্মীয়ক নিযুক্তি দিয়াৰ অভিযোগ আছে। পৰিয়ালৰ বহু সদস্যক তেওঁ চাকৰি দিয়াৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। সন্দেহজনক কৰ্মচাৰীৰ তালিকা কেৱল দৈমাৰী বাহিনীৰ হাতত থকাৰ অভিযোগ আছে। 25-26 বিত্তীয় বৰ্ষত পাৰিতোষিকৰ নামত উলিয়াই নিয়ে 31 কোটি 90 লাখ টকা। সামগ্ৰী ক্ৰয় কৰাৰ নামত ধন উলিয়াই নিয়া হৈছিল। আধুনিকীকৰণৰ নামত ধন আত্মসাৎ কৰা হৈছিল। অতিথি আপ্যায়ন, উইপুক মৰাৰ দৰবৰ নামতো লুণ্ঠন চলোৱা হৈছিল। বিধানসভা সচিবালয়ৰ প্ৰয়োজনতকৈ অধিক কৰ্মচাৰী নিয়োগৰো অভিযোগ আছে। লুণ্ঠনৰ বাবে পাৰিতোষিক প্ৰদান কৰিও একাংশক নিযুক্তি দিয়া হৈছিল। কিমান কৰ্মচাৰীক নিযুক্তি দিছিল, কি কাম কৰিছিল জানিছিল কেৱল দৈমাৰী বাহিনীয়ে। তেওঁৰ সৈতে আৰু লোক জড়িত হৈ থকাৰ কথাও ইতিমধ্যে পোহৰলৈ আহিছে। সেই অভিযোগ উত্থাপিত হৈছে আৰু তেওঁলোকে এই লুণ্ঠন কিদৰে চলাইছিল সেই ঘটনাবোৰ এতিয়া লাহে লাহে পোহৰলৈ আহিছে। দুৰ্নীতি আৰু অনিয়মৰ ফাইল বিল পাছ কৰিছিল সৌমেন বৰুৱাই। নিযুক্তি দিয়া বিষয়াই এণ্টিমা দেউৰী চেৰাউগী নামৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট গৰাকীয়ে ধন মোকলাই দিয়াৰ অভিযোগ আছে আৰু দুৰ্নীতিগ্ৰস্ত অধ্যক্ষৰ বিৰুদ্ধে চৰকাৰে তদন্ত কৰিবলৈ এতিয়া সাহস কৰিবনে নকৰে তাক লৈ এতিয়া প্ৰশ্ন কৰিছে সকলোৱে। বিশ্বজিৎ আৰু সৌমেন বাহিনীৰ এয়া লুণ্ঠনৰ কাহিনী আমি জনাইছো। বিগত 5টা বছৰত 100 কোটি টকাৰো অধিক ধন ধনৰ আচলতে লুণ্ঠন কৰা বুলি অভিযোগ উঠিছে। কোটি কোটি টকা বিভিন্ন প্ৰকল্পৰ নামত, বিভিন্ন সা সামগ্ৰী ক্ৰয়ৰ নামত বিশ্বজিৎ দৈমাৰী আৰু সৌমেনৰ যি আচলতে এই ধনৰ যি হৰাট সেই ঘটনা এতিয়া লাহে লাহে পোহৰলৈ আহিছে। কিন্তু লুণ্ঠন কেনেকৈ চলাইছিল এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পাছতো এতিয়ালৈকে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈ থকাৰ সময়তে বিশ্বজিৎ দৈমাৰীয়ে যিদৰে ধন আত্মসাৎ কৰাৰ অভিযোগ আনিছে, বিভিন্ন দল সংগঠনে অভিযোগ কৰিছে আৰু বহু তথ্য ইতিমধ্যে লাহে লাহে পোহৰলৈ আহিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত। আৰু সক্ৰিয়ভাৱে বহুকেইজন ব্যক্তিয়ে এই বিষয়টোত তেওঁলোকে গুৰুত্ব দিছে আৰু সেইবাবে তেওঁলোকে এই তথ্যবোৰ ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বহু লোকক চাকৰি দিয়া হৈছিল। 5টা বছৰে 100 কোটি টকাৰো অধিক লুণ্ঠনৰ অভিযোগ আছে। বিধানসভা সচিবালয়ত অবৈধভাৱে তেওঁৰ আত্মীয়ক, কেৱল তেওঁৰে নহয় তেওঁৰ লগত থকা যি অন্যান্য সহযোগী আছে তেওঁলোকৰ আত্মীয়ক চাকৰি দিয়াৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। সন্দেহজনক কৰ্মচাৰীৰ তালিকা কেৱল দৈমাৰী বাহিনীৰ হাতত থাকে আৰু কোনেও তেওঁলোকৰ বিষয়ে গম নাপায়। 25-26 বিত্তীয় বৰ্ষতো পাৰিতোষিকৰ নামত প্ৰায় 31 কোটি 90 লাখ টকা উলিয়াই নিয়া হৈছিল বুলি অভিযোগ কৰিছে। আধুনিকীকৰণৰ নামত ধন তেওঁলোকে লুটপাট চলাইছিল। সামগ্ৰী ক্ৰয়ৰ নামত, অতিথি আপ্যায়নৰ নামত বিভিন্ন ধৰণৰ সৰু সুৰা কাম কৰিবলৈও আচলতে যিসমূহ ধন আবণ্টন দিয়া হৈছিল সেই ধন লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।